15 বছৰ কেবিনেট মন্ত্ৰী আছিল তাত আইএছ অফিচাৰবিলাক তাৰ আণ্ডাৰত আছিল তেওঁ হিন্দী ইংৰাজী নাজানিলে কেনেকৈ চলালে সাকসেসফুল মন্ত্ৰী আছিল কাৰণ যে সেই মন্ত্ৰী নহয় যিমান মন্ত্ৰী আছিল তাৰ ভিতৰত নাম্বাৰ 1ত আছিল গতিকে এইবিলাক ফটুৱা কথা ধুবুৰীৰ এমএলএ কোৱা কথাটো ফটুৱা বদৰুদ্দিন আজমলটো 3 পাছ তেওঁ কেনেকৈ আজি 15 বছৰ সাংসদ হৈ থাকিলে 3 পাছ বদৰুদ্দিন আজমলৰ কোৱালিফিকেশ্যন 3 ক্লাছ 3 পাছ গতিকে তেওঁ কেনেকৈ 15 বছৰ সাংসদ হৈ থাকিলে গতিকে এই কথাবিলাক বেছলেছ কথা তেওঁ আগত অহাই নাই তেওঁ নতুনকৈ আহি আছে এক্সপায়াৰ মেডিচিন হ'লে এইটো বদৰুদ্দিন আজমলহে হ'ব তেওঁ 15 বছৰ কাল অতিবাহিত হৈ গৈছে এক্সপায়াৰ ডেট পাৰ হৈ গৈছে গতিকে ৰখিবলৈ ক্ষেত্ৰত ফ্ৰেছ মেডিচিন গতিকে তেওঁক ৰাইজে এতিয়া খোৱাই নাই নতুনকৈ নামিছেহে বজাৰত কাম আমি ক'তো দেখা নাই তেওঁৰ এম পি ফাণ্ডৰ টকা লুটি পুটি খাইছে গতিকে তেওঁৰ এম পি ফাণ্ডৰ কামৰ খতিয়ান আমি ক'তো দেখা নাই আমাৰ চকুত পৰা নাই গতিকে তেওঁৰ কৰ্মকৰ্তাসকলে মিলি এইটো লুটি পুটি খাইছে তেওঁৰ ফাণ্ড আহ্বান জনাইছোঁ যে এইজন ব্যক্তি তেওঁৰ কথা বাৰ্তা সাম্প্ৰদায়িক কথা বাৰ্তা তেওঁৰ কাৰণে আজি বিজেপি চৰকাৰ হৈছে গতিকে এইজন ব্যক্তিক আমি ৰাজনীতিৰ পৰা বিদায় দিব লাগিব তেওঁক বিদায় দিব পাৰিলে হেমন্ত বিশ্ব শৰ্মা অট'মেটিক বিদায় ল'ব নাই এইটো পূৰ্ণোদ্যমে প্ৰচাৰ চলি আছে আৰু ৰাইজৰ বিপুল সঁহাৰি আছে আমি কাৰণ যোৱা 27 তাৰিখৰ পৰা আমাৰ প্ৰাৰ্থীৰ লগত মই একেলগে বহুকেইটা মিটিং কৰিলোঁ বিলেচিপাৰা পূব সমষ্টি পশ্চিম সমষ্টি গৌৰীপুৰ গোলকগঞ্জ ধুবুৰী ধৰ্মশালা দক্ষিণ শালমাৰাৰ শিমুলতলা প্ৰত্যেকটা সমষ্টিত আমি মিটিং কৰিছোঁ যে ৰাইজৰ যিটো সঁহাৰি ৰাইজৰ যিটো উৎসাহ ইয়াৰ দ্বাৰা মানে এইটো স্পষ্ট হৈ গৈছে যে এইবাৰ বদৰুদ্দিন আজমলক বিদায় দিব আৰু কংগ্ৰেছ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাব 100% জয়ী হোৱাৰ সম্ভাৱনা আছে প্ৰতিদ্বন্দ্বীটো আজমলৰ লগতেই হ'ব এইটো এই মুহূৰ্তত কোৱা টান কিমান ভোটত আমি হিচাপ কৰা নাই নহয় কিন্তু ভাল ভোটত আমি জিকি যাম এইটো তুচ্ছ তাচ্ছিল্য কথা আমি শুনিছোঁ দেখিছোঁ কিন্তু এইটো কেতিয়াও সম্ভৱ নহয় কংগ্ৰেছ এই দেশ স্বাধীন কৰিছে ঐতিহাসিক দল এই দল কেতিয়াও শেষ নহয় এই 2-4জন সুবিধাবাদী মানুহে এই নিৰ্বাচনৰ আগত গৈ তেওঁলোকে বিজেপিত জইন কৰাত বেছি উৎফুল্লিত হৈছে মুখ্যমন্ত্ৰী গতিকে এইটো কেতিয়াও সম্ভৱ নহয় কংগ্ৰেছ যিমান দিন আছে কংগ্ৰেছত মানুহ সিমান দিন থাকিব ইতিমধ্যে ধুবুৰী বিধায়কে এটা মন্তব্য কৰিছে যে ৰকিবুল হিন্দী ক'ব নাজানে ধুবুৰী বিধায়কে এটা মন্তব্য কৰিছে ৰকিবুল হুছেইনে হিন্দী ক'ব নাজানে ইংৰাজী কেনেকৈ ক'ব